নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। এই ভিডিঅ'ত আজি আমি SSUHS GNM নাৰ্ছিঙৰ প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যন আলোচনা কৰিম, যিবিলাক কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰত আহিছিলে আৰু এতিয়াও চিমিলাৰ টাইপ কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। আপোনালোক ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। যদিহে পাৰ্ট 1টো চাই লোৱা নাই তেনেহ'লে চাই ল'ব। ইয়াৰ লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত দিয়া থাকিব। বাকী আপোনালোক ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। লগতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। ইয়াৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ফাৰ্ষ্ট পাৰ্টত 25টা কুৱেশ্যন দিয়া আছিলে। সেইকেইটা কুৱেশ্যন ছায়েন্সৰ পৰা আহিছিলে। এতিয়া 26ৰ পৰা 50 লৈকে ইংলিছ, ছায়েন্স আৰু মেথছৰ কুৱেশ্যন দিয়া আছে। ডাইৰেক্টলি কুৱেশ্যন 26 লৈকে মুভ কৰিলোঁ, কাৰণ 25 লৈকে অলৰেডি পাৰ্ট 1ত দিয়া আছে। তো হোৱাট ইজ দ্য এণ্টনিম অফ স্কেয়াৰ্ছ? তো ইয়াতে স্কেয়াৰ্ছৰ বিপৰীত শব্দ সুধিছে। তো প্ৰথমতে জানি ল'ব লাগিব স্কেয়াৰ্ছ মানে কম থকা বা দুৰ্লভ বা সহজে নোপোৱা। তো তাৰ ইয়াৰে বিপৰীত শব্দটো সুধিছে। তো বিপৰীত শব্দ কি হ'ব? তো এক্সামততো এনেকৈ আপোনালোকক অসমীয়াত দি নিদিয়ে। তো ইংলিছ গ্ৰামাৰখিনি বা ইংলিছখিনি অনলি ইংলিছ মিডিয়ামতে থাকে। বাকী মেথছ আৰু ছায়েন্সখিনি অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে থাকিব। তো আপোনালোকে বুজি পাবৰ কাৰণে মই এইখিনি অসমীয়াটো দি দিছোঁ। তো অপশ্যন এ ৰেয়াৰ, অপশ্যন বি প্লেণ্টিফুল প্ৰচুৰ, অপশ্যন চি লেকিং আৰু অপশ্যন ডি শ্বৰ্ট। ইয়াতে বিপৰীত শব্দ সুধিছে। তো কম থকা মানে কম থকাৰ বিপৰীত শব্দ বেছি থকা। তো প্ৰচুৰ, ইয়াৰ এনচাৰ হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নাউন ফৰ্ম অফ দ্য ভাৰ্ব মেইনটেইন? তো মেইনটেইনৰ ভাৰ্বটো সুধিছে। ইয়াৰ এনচাৰটো হ'ব, ডাইৰেক্টলি এনচাৰটো কৰিছোঁ অপশ্যন বি, মেইনটেনেঞ্চ। তো আপোনালোকে ৱাৰ্ডবিলাক চাই ল'ব। ইয়াতে পূৰা মানে সকলোবিলাক ৱাৰ্ড চিমিলাৰ টাইপে থাকে। তো ইয়াৰ এনচাৰটো হ'ব অপশ্যন, এনচাৰটো বি হয়। তো নেক্সট কুৱেশ্যন, কমপ্লিট দ্য চেণ্টেন্স। ইফ আই ডেছ এ বাৰ্ড আই উড ফ্লাই। তো ইয়াত সুধিছে অপশ্যন এ ৱাজ, অপশ্যন বি ৱেৰ, অপশ্যন চি এম আৰু অপশ্যন ডি হেড বিন। তো এইটো এটা ইমাজিনাৰী চিটুৱেশ্যন হয়। তো যদি মই চৰাই হ'লোহেঁতেন, তো এইটো ইমাজিন কৰি লৈছে। তো ইমাজিনাৰী বস্তুৰ ক্ষেত্ৰত ৱেৰ হয়। ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি ৱেৰ। যদি মই গৰু হ'লোহেঁতেন, পথাৰত ঘাঁহ খাই ফুৰিলোহেঁতেন, তাতো ৱেৰে হয়। তো আপোনালোকে মনত ৰাখিব, আনৰিয়েল যিটো মানে সঁচা নহয়, আনৰিয়েল নহ'লে ইমাজিনাৰী চিটুৱেশ্যনত আপোনালোকে ইয়াতে ৱেৰ হয়। নেক্সট কুৱেশ্যন, উইলিয়াম ৱাৰ্ডছ অৰ্থক সাধাৰণতে কি বুলি জনা যায় বা পপুলাৰলি ন'ন এজ? অপশ্যন এ পয়েট অফ নেচাৰ, পয়েট অফ লাভ, তাৰপিছত পয়েট অফ ৰিভলিউশ্যন আৰু পয়েট অফ উইজডম। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ পয়েট অফ নেচাৰ। তো এণ্ট্ৰেন্স এক্সামত লাষ্ট ইয়াৰ এটা দুটা জিকেৰ কুৱেশ্যন দেখা গৈছিলে। নেক্সট কুৱেশ্যন, দ্য লেটাৰ ৰিটেন টু এপ্লাই ফৰ এ জব ইজ কল্ড। তো চাকৰিৰ কাৰণে যিখন লেটাৰ লিখে সেই লেটাৰখনক কি বুলি কয়? কভাৰ লেটাৰ, ৰেজিগনেশ্যন লেটাৰ, কমপ্লেইন লেটাৰ আৰু চাৰ্কুলাৰ লেটাৰ। তো এই চিটুৱেশ্যনটোত অপশ্যন এ কভাৰ লেটাৰ এনেকৈ দিয়া আছে। তো ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ কভাৰ লেটাৰ। এক্সামত কেতিয়াবা কভাৰ লেটাৰ নিদিব পাৰে, ৰিজুমে বুলিও দিব পাৰে। তো ৰিজুমেটো ইয়াৰ এনচাৰ হয়, বা CV বুলিও দিব পাৰে, CVও ইয়াৰ এনচাৰ হয়। ছাপ'জ তুমি এখন হস্পিটেলত ষ্টাফ নাৰ্ছৰ কাৰণে এপ্লাই কৰিছা, তাত এখন কভাৰ লেটাৰত দিব লাগিব। তো বহুতে ৰিজুমে এখন কভাৰ লেটাৰত ভৰাই দিয়ে, কিন্তু যেতিয়া এক্সামত কুৱেশ্যনটোত মানে অপশ্যনত ৰিজুমে নহ'লে কভাৰ লেটাৰ দুয়োটা একেলগে নিদিয়ে, কোনোবা এটাই দিব। তো তাত আপোনালোকৰ নাম থাকিব, তাৰপিছত ডেজিগনেশ্যন, ষ্টাফ নাৰ্ছ বা নাৰ্ছ, তাৰপিছত এড্ৰেছ, এইবিলাক চমুকৈ দিয়া থাকিব। নেক্সট কুৱেশ্যন, fill in the blank. Write the answer dash ink. অপশ্যন এ উইথ, অপশ্যন বি বাই, অপশ্যন চি ইন আৰু অপশ্যন ডি অন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি ইন। নেক্সট কুৱেশ্যন, fill in the blank. He is dash one-eyed man. তো অপশ্যন এ, অপশ্যন বি এন, অপশ্যন চি দ্য আৰু অপশ্যন ডি নো আৰ্টিকেল। ইয়াতে বহুতে এনচাৰটো বি বুলি ভাবে, কাৰণ অ'টো এটা ভাৱেল হয়। তো ভাৱেলৰ আগত এন বহে। কিন্তু আপোনালোকে এইটো ওৱানটো উচ্চাৰণ কৰোঁতে ওৱান হৈ যায়, এনেকুৱা উচ্চাৰণ হয়। তো তাৰ বাবে এইটো এন নহয়, এ হয়। ছাপ'জ ইয়াতে ইউনিভাৰ্চিটি দিয়ে, তো ইউনিভাৰ্চিটিৰ আগতো বহুতৰ মানে কনফিউজ লাগে। ইউনিভাৰ্চিটি বুলি দিলেও এই অপশ্যনটো হয়। আৰু অনেষ্টত এইচ হয়, এইচটো কিন্তু আপোনালোকৰ ভাৱেল নহয়, তথাপিতো এইচটো উচ্চাৰণ নহয়। তো সেইকাৰণে ইয়াতে এন হয়। তো নেক্সট মেথছৰ কুৱেশ্যন, দ্য ছাম অফ 3 নাম্বাৰ্ছ ইন এ AP ইজ 9 এণ্ড দেয়াৰ প্ৰডাক্ট ইজ 24. হোৱাট ইজ দ্য নাম্বাৰ?
তো ইয়াতে তিনিটা সংখ্যা সাপোজ a মাইনাছ d তাৰপিছত a আৰু a প্লাছ d এই তিনিটাৰ ইয়াতে সুধিছে মানে ইয়াতে কৈছে যোগফল 9 আৰু ইয়াৰে পূৰণফলটো হৈছে 24 তো এইটো ক্যালকুলেশন কৰিব লাগিব তো ইয়াতে আমি এইটা প্লাস কৰি দিম a d plus a plus a plus d equal 9 ইয়াতে প্লাস d আৰু মাইনাস d কাট গ'ল তাৰ পিছত হৈ গ'ল 3টা a equal 9 এটা 1a equal 3 তো আমি এটা ভ্যালু পাই গলো এর ভ্যালুটো পাই গলো তো ইয়াতে এর ভ্যালুটো পাই গলো এটা d এর ভ্যালুটো আমি উলাব লাগে তো মনত ৰাখিব এর ভ্যালুটো 3 হল তো মানে কেনেকৈ ক'লে গম পালে তো যদি ap দিয়ে এৰিথমেটিক প্ৰগ্ৰেছ ap মানে তিনিটা সংখ্যাৰ যোগফল দিলে a - d a plus d ধৰি ল'ব নেক্সট ইয়াতে দিছে তো তিনিটা সংখ্যাৰ পূৰণফলটো আপোনালোকৰ 24 তো a minus d into a plus d equal 24 তো ইয়াতে এর মানখিনি আমি অলরেডি পালো 3 minus d into 3 plus d equal 24 তো এতিয়া ইয়াৰে আমি এইটো 3 তো এইফালে লৈ গলো 3d 3 plus d equal to 24 ক 3 ৰে হৰণ কৰিলে 8 হ'ব তো ইয়াতে এইটো এটা ক্যালকুলেশন কৰিব লাগিব তো ক্যালকুলেশন কৰিলে আপোনালোকৰ তো পিছৰ পেজত লিখি দিও তো ক্যালকুলেশন খিনি কৰিলে আপোনালোকৰ হ'ব 9 plus 3d minus 3d plus d square equal 8 তাৰপিছত ইয়াৰে 3 8 দুটা কাটা যাব তো 9 সৰি এটো প্লাস নহয় এটো মাইনাস হয় 9 minus d square equal 8 তো আমি 9 টো ইয়াতে লিখিলো এইটো 8 টো আমি এইফালে আনিলো আৰু এটো মাইনাস d square টো এইফালে নিলে প্লাস d square হ'ব তো d square equal 1 তো এটাকে d equal 1 হ'ব তো এতিয়া আমি a এর মানো পাই গলো d এর মানো পাই গলো আমি সংখ্যাকিটা ধৰি লৈছিলো a minus d এটা নেক্সট a আৰু a plus d তো এতিয়া আমি নাম্বার কিটা ওলাম এর মান আছিল আমাৰ 3 d এর মান 1 তাৰছত ইয়াতে এর মান 3 আৰু a plus d 3 plus 1 তো ইয়াতে আমি 2 3 4 সংখ্যা কিটা 2 3 4 এতিয়া আমি ইয়াতে কোৱেশ্যনৰ অপচন কিটা চাই লম 2 3 4 আছে নাই সবাৰ ইয়াতে আনসাৰ সৰি অপচন বি টো 2 3 4 আপোনালোকৰ জেএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম টোৰ প্ৰিপাৰেচনটো তীব্ৰগতিত আগবঢ়াই নিয়াৰ কাৰণে অসম ফিচাৰৰ ফালৰ পৰা লোৱা হৈছে জেএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামৰ ই-বুক আৰু মক টেষ্ট সিৰিজ এই ই-বুক আৰু মক টেষ্ট সিৰিজত আপোনালোকে 3000তকৈ অধিক এমচিকিউ উইথ এনসাৰ পাব প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছড কুৱেশ্যন পাব তো পলম নকৰি এতিয়াই জেএনএম নাৰ্ছিঙৰ কাৰণে ই-বুক আৰু মক টেষ্ট সিৰিজ ল'ব পাৰে অনলি ই-বুক আৰু মক টেষ্ট সিৰিজ ল'লে 129 rupees হয় আৰু দুটা কম্বাইন কৰি ল'লে 249 তো লিমিটেড অফাৰ আছে হোৱাটছআপ বা ডেসক্ৰিপচনত ডাইৰেক্ট লিংক দিয়া আছে তাতে লৈ ল'ব পাৰিব এটা নেক্সট কুৱেশ্যনলৈ মুভ কৰো ইন এ লেটাৰ টু দা এডিটৰ হোৱাট ইজ ৰিটেন অন দা টপ লেফট কৰ্নাৰ তো টপ লেফট এখন আপোনালোকৰ সাপোজ লেটাৰ ইয়াতে টপ লেফট কৰ্নাৰত কি লিখে সুধিছে তো আপোনালোকে নিশ্চয় জানে এখন লেটাৰ লিখিলে প্ৰথমতে 2 দিব 2 দা জিঅ'ৰ কাৰণে লিখিছে ইয়াতে লিখিব দিছে এডিটৰৰ কাৰণে টু দা এডিটৰ অফ সাপোজ কিবা আৰু অসম ফিউচাৰ হওক কিবা হওক এনেকৈ লিখিছে তো এড্ৰেছটো ইয়াতে লিখি দিব লাগিব তো এনেকৈ কালৈকে লিখিব ৰিচিভাৰলৈকে লিখিব তো চেণ্টাৰটো আপুনি হৈ গৈছে আপোনাৰ নামটো লাষ্টত থাকে তো একেবাৰে তলত লিখি দিব আপোনাৰ নামটো তলত লিখে কিন্তু যালৈকে পঠাব হিটো ৰিচিভাৰ হ'ব ন তাৰ নামটো মানে প্ৰথমতে লিখে তো তেওঁলোকৰ কাৰণে ইয়াৰ এনসাৰটো বি2 হ'ব নেক্সট কুৱেশ্যন দা ফ্লো অফ এনাৰ্জি ইজ এন ইক'চিষ্টেম এটা ইক'চিষ্টেমৰ শক্তিৰ প্ৰবাহ কেনেকুৱা সাইক্লিক তাৰপিছত আনডাইৰেকশ্যনেল বাইডাইৰেকশ্যনেল ৰেণ্ডম তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি আনডাইৰেকশ্যনেল তো যেটো ইক'চিষ্টেম আছে ইক'চিষ্টেম মানে লিভিং আৰু নন লিভিং প্ৰাণীৰ মাজত বা বস্তুৰ মাজত হোৱা পাৰম্পৰিক সম্পৰ্ক এক্সাম্পল হিচাপে গছ মানুহ জীৱ জন্তু মাটি পানী বায়ু ইত্যাদি লগ হৈ ইক'চিষ্টেম গঠন কৰে তো আমাৰ পৃথিৱীৰ প্ৰায় সকলো শক্তিৰ উৎসই হৈছে সূৰ্য তো এতিয়া আপোনালোক এটা এক্সাম্পল দিওঁ সূৰ্যৰ পোহৰ তো সূৰ্যৰ পোহৰত
তোৰ সেউজীয়া গছত পৰে তো গছত পৰে তাত গছে ফটোচিনথেসিস কৰি খাদ্য তৈয়াৰ কৰে তো সেই গছৰ পাত গৰু ছাগলী হৰিণে খায় তো আৰু সেই গৰু ছাগলী হৰিণক বাঘ সিংহই খায় এনেকৈ আৰু আমাৰ ইকোসিস্টেমটো চলি আছে নেক্সট কুৱেশ্যন হু ৰোড দ্য অটোবায়োগ্ৰাফি লং ৱাক টু ফ্ৰীডম তো কোনে লিখিছিলে সুধিছে মহাত্মা গান্ধী নেলছন মেণ্ডেলা মাৰ্টিন লুথাৰ কিং আৰু সুভাষ বোস তো ইয়াৰ এনচাৰটো আপোনালোকে নিশ্চয় জানে অপশ্যন বি নেলছন মেণ্ডেলা তো নেলছন মেণ্ডেলা কোন আপোনালোকে জানে ক্লাছ 10ৰ চেপ্টাৰে আছে ইয়াৰ ওপৰত তেওঁ দক্ষিণ আফ্ৰিকাৰ মহান নেতা আছিল তেওঁ 27 বছৰ জেলত আছিল তো নেক্সট কুৱেশ্যন ইফ PE equal 0.5 then the probability of PE not তো যদি এটা ঘটনা PE হোৱাৰ সম্ভাৱিতা 0.5 হয় তেতিয়াহ'লে নোহোৱাৰ সম্ভাৱিতা কিমান সুধিছে তো ইয়াতে ই মানে হৈছে ঘটনা এটা হোৱাৰ সম্ভাৱিতা আৰু ই not মানে হৈছে নোহোৱাৰ সম্ভাৱিতা তো যেহেতু আমাক কুৱেশ্যনটোত হোৱাটোৰ কথা দি দিছে তো ইয়াতে এটা সূত্ৰ মনত ৰাখিব লাগিব PE প্লাছ PE not equal 1 তো ইয়াতে PE টো দি দিছে 0.5 তো এনসারটোত আমরা ক্যালকুলেশন PE আৰু PE not টো এনেকৈ লিখিব লাগিব equal 1 তো এনসারটো হ'ব ইয়াৰে 0.5 তো অপশন বি 0.5 next question fill in the blank who dash the south pole discovered আৰু discovering তো ইয়াৰ এনসারটো হ'ব অপশন বি discovered who discovered the south pole অলৰেডি সাউথ পল টো ডিসকভাৰ হৈ গৈছে এটো মানে past tense হয় সেইকাৰণে ইয়াতে অপশন বি টো শুদ্ধ আনসাৰ নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য ম্যাগনিফিকেশন produced by a plane mirror সমতল দৰ্পণৰ বিবৰ্ধন কিমান অপশন এ -1 অপশন বি +1 অপশন সি 0 আৰু অপশন ডি ইনফিনিটি ইয়াৰ আনসাৰটো হ'ব অপশন বি +1 নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য past participle form of the verb cut তো কাটৰ past participle form টো সুধিছে তো ইয়াৰ আনসাৰটো কাটে হ'ব কাটৰ প্ৰেজেন্ট past ফিউচাৰত সব কাটে লিখিব লাগে নেক্সট কোৱেশ্চন choose the correct synonym of awful তো wonderful তাৰ পিছত terrible beautiful আৰু pleasant তো awful মানে হৈছে বহুত বেয়া ভয়ংকৰ বা অতি অপ্ৰিয় তো ইয়াৰ এনসারটো হ'ব অপশন বি terrible মানে হৈছে বেয়া বা ভয়ংকৰ তো সমাৰ্থক শব্দ তো যদি প্লেজেন্ট হয় তেন্তে তাৰ সমাৰ্থক শব্দ এনজয়েবল ওয়ান্ডারফুল যদি এক্সেলেন্ট হ'ব নেক্সট কুৱেশ্চন fill in the blank the plane dash 4 minutes late অপশন এ took off তাৰপিছত অপশন বি took in অপশন সি took over আৰু অপশন ডি took on ইয়াৰ এনসারটো হ'ব অপশন এ took off next question transform into superlative degree he is an active boy in the class option A he is very active option B he is the most active boy in the class thus option C he is more active than others or option D he is active than most boys so here answer to option B he is the most active boy in the class next question transform into positive degree he is the shortest boy in the team so option A no other boy in the team is as short as him option B he is as short as everyone next C other boys are shorter option D he is short here answer to option A no other boy in the team is as short as him to fill in the blank no one dies dash hunger from off with for here answer to option B off আৰু আপোনালোকক বেলেগ এক্সাম্পল দি দিছো তো he died of cancer এটোত অফ হ'ব আৰু বাইজেক কাৰণ সাপোজ এক্সিডেন্ট এইবিলাকৰ ক্ষেত্ৰত from ব্যৱহাৰ হয় he is died from accident next question change the voice leave me alone to option A I am left alone let me be left alone let I be left alone or option D I was left alone to here answer to option B let me be left alone next question what is the antonym of bold option A brave that's option B timid option C strong or option D confident to bold মানে হৈছে সাহসী আত্মবিশ্বাসী আৰু নিৰ্ভীক তো ইয়াৰ অপোজিট দিছে
তো ব্ৰেভ মানেতো সাহসী হয়, ষ্ট্ৰং মানুহ সাহসী, কনফিডেণ্ট মানুহ সাহসী বুলি ক'ব পাৰি। তো যিটো ইয়াতে অপশ্যন বি টিমিড আছে, টিমিড মানে হৈছে ভয় খোৱা বা সাহসহীনতা। তো এনচাৰটো হ'ব অপশ্যন বি টিমিড। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য এণ্টনিম অফ ব্লাণ্ট? অপশ্যন এ ডাল, অপশ্যন বি শাৰ্প, অপশ্যন চি ফ্লেট আৰু অপশ্যন ডি ব্লাণ্ট। তো ইয়াতে এইটোত বাৰু ডাবল দি আছে, তো কাটি দিব লাগিব। তো ইয়াৰে যিটো ব্লাণ্ট মানে আছে, ব্লাণ্ট মানে ধাৰ নথকা। ছাপ'জ চুৰিখনত ধাৰ নাই, সেইটো কথা বুজোৱা হৈছে। তো অপশ্যন ইয়াৰে অপজিট দিছে, অপশ্যনটো ইয়াৰে বি হ'ব, শাৰ্প। তো শাৰ্প মানে ধাৰ থকা মানে তেজ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য চিনটনিম অফ লিমিটেশ্যন? তো লিমিটেশ্যনৰ অপশ্যন এ ফ্ৰীডমছ, অপশ্যন বি ৰেষ্ট্ৰিকশ্যন, অপশ্যন চি এক্সটেনশ্যন আৰু অপশ্যন ডি এডভান্টেজ। তো সমাৰ্থক শব্দ সুধিছে, তো লিমিটেশ্যনৰ সমাৰ্থক শব্দ ৰেষ্ট্ৰিকশ্যন। তো লিমিটেশ্যন মানে বাধা দিয়া বা কিছুমান ৰুল বান্ধি দিয়া। নেক্সট কুৱেশ্যন, তো মেথছৰ কুৱেশ্যন এটা আহি গ'ল। ইন এ এৰিথমেটিক প্ৰগ্ৰেছ এ পি ইফ A18 মাইনাছ A14 ইকুৱেল 32, হোৱাট ইজ দ্য কমন ডিফাৰেঞ্চ? ইয়াতে ডিটো সুধিছে, তো ডিৰ ভেলু ইয়াতে সুধিছে। তো এতিয়া আমি এইটো কেলকুলেশ্যন কৰিম। তো আপোনালোকে নিশ্চয় জানে AN ইকুৱেল A প্লাছ N মাইনাছ 1D, এইটো সূত্ৰটো। তো এই সূত্ৰটোৰ সহায়তে আমি ওলাই ল'ম। তো এই সূত্ৰটোত কেলকুলেশ্যন কৰিলে A18 আৰু S14 কেলকুলেশ্যন কৰি আপোনালোকে ওলাই ল'ব। তো A18 ইকুৱেল কি হ'ব, A প্লাছ 17D আৰু A14 ইকুৱেল A প্লাছ 13D। তো যিহেতু কুৱেশ্যনটোত দিছে A18 মাইনাছ A14 ইকুৱেল 32, তো এইখিনি আমি ইয়াতে বহাই দিম, A প্লাছ 17D মাইনাছ A প্লাছ 13D ইকুৱেল 32। তো 32 থৈ পেলাই বহা জেগা নাই, তো ইয়াতে প্লাছে মাইনাছে কাটা যাব। নেক্সট ইয়াতে 17Dৰ পৰা 13D মাইনাছ কৰিলে 4D হ'ব, 4D ইকুৱেল 32। এতেকে D ইকুৱেল 32ক 4ৰে ডিভাইড কৰিলে 8। তো এটা আমি অপশ্যনকেইটা চাই ল'ম। তো অপশ্যন এ আছে 2, অপশ্যন বি আছে 4, অপশ্যন চি আছে 8 আৰু অপশ্যন ডি আছে 16। তো ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি 8। কেনেকৈ কৰি আপোনালোকক দেখাই দিলোঁ। তো এই ভিডিঅ'টোত এইখিনি আছিল। মেথছৰ কুৱেশ্যনবিলাক ইয়াতে কেলকুলেশ্যন কৰা অকণমান প্ৰব্লেম হয়, তো মোবাইলৰ স্ক্ৰীণত এইটো কৰাটো প্ৰব্লেম হয়। তো বাকী এই ভিডিঅ'ত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো কিবা ভুল হ'ব পাৰে আৰু ক্ষমা কৰি দিব। বাকী আপোনালোকৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।